হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান আমাৰো ভালেই। ভাগৱত পাঠ, ভাওনা আৰু বিহু সকলোবোৰ শেষ কৰি মাহঁতৰ ঘৰৰ পৰা গুৱাহাটী ঘৰো আহি পালোহি। কিন্তু ভিডিঅ'টো এডিট কৰি দিওঁতে বহুত বেছি দেৰি হৈ গৈছে। এয়া আকৌ এইটো ভিডিঅ' হৈছে ভাগৱতৰ সামৰণি দিনাখনৰ, আৰু এই দিনাখনতে ভাওনাও আছিলে। এফালে ৰাতিপুৱা আমি সেৱা কৰিবলৈ আহিছোঁ, আৰু ভাগৱতৰ সামৰণি দিনাখনে আমাৰ বৰ্তা এজনো ঢুকালে গাঁৱৰে। সেইটো কাৰণে খুব খৰধৰকৈ ৰাতিপুৱা ভাগৱতখন সামৰণি কৰিবলৈ লৈছে। এইফালে গাঁৱৰ সকলো ৰাইজ আহিছে সেৱা কৰিবৰ কাৰণে, আৰু ভাগৱতখন বৰ্তাহঁতে মূৰত লৈ নামঘৰৰ ভিতৰত 3বাৰ আৰু বাহিৰেদি এনেকৈ 3বাৰ ঘূৰাইছিলে। তাতে আমি সেৱা কৰিলোঁ। এই সময়খিনিত একেবাৰে চকু পানী ওলাই গ'লগৈ দেই। আজি আমাৰ ভাগৱত সামৰণি হ'ল। এতিয়া আমি প্ৰসাদ ল'বৰ কাৰণে আহি আছোঁ। ৰাতিপুৱা সেৱা কৰি গ'লোঁ, এতিয়া প্ৰসাদ লৈ মেলি জলপান খাই মেলি আহিম। আৰু তাৰপিছতে আজি ৰাতিকৈ ভাওনা আছে, ধুনীয়াকৈ ভাওনা চাব লাগিব। এওঁলোক নামঘৰলৈ আহিব আৰু এতিয়া গা ধুবলৈ গৈছেহে। বেটাক মই থৈ আহিছোঁ, এওঁৰ লগত আহিব। আমি বা, তাৰপিছতে আমাৰ ভণ্টি, মাজনী, গোটেইকেইজনীকে উলিয়াই মেলি আনিছোঁ। আৰু আমাৰ মাজনী আজি ধুনীয়া এযোৰ কাপোৰ পিন্ধাই দিছোঁ তাইক। ছাৰ আগলৈ গ'লনে? ভাওনা ভাগৰ আপোনালোকক মই ধুনীয়াকৈ দেখাম, চাই থাকিব দেই ভিডিঅ'টো একেবাৰে শেষলৈকে। জলপান খাই লৈ আমি এতিয়া প্ৰসাদ ল'বৰ কাৰণে বহিছোঁ সকলো একেলগতে। গাঁৱৰ এই পৰিৱেশবিলাক ইমান বেছি ভাল লাগে নহয়। ইয়ালৈ গুৱাহাটীলৈ অহাৰ পিছত বহুত মিছ কৰোঁ এইবিলাক। কাক বেয়া পাইছা? ক'ত যোৱা কোৱাচোন, ক'ত যোৱা কোৱাচোন, ক'ত যোৱা? ভাওনা চাবলৈ যোৱা নি? পেচ লাগিলে। তোমাৰ টুপিটো কি হ'ল? সেইটোৱে পিন্ধিবা ব'লা। ভাওনা ষ্টাৰ্ট নাই হোৱা, সেয়া হেৰি ভাওনা আৰম্ভণি হোৱাৰ আগতে গায়ন বায়ন যে বজায়, সেয়া এতিয়া বজাই আছে। ভাওনা আৰম্ভ হ'ব আৰু 4 বছৰমানৰ আগতেই আমি ভাওনা চাইছিলোঁ। তেতিয়া আকৌ আমাৰ ইহঁতি দুটা সৰু হৈ আছিলে নহয়। ইহঁতি ভাওনানো কি তেতিয়া জনাই হোৱা নাছিলে। সেইকাৰণে এইবাৰ একেবাৰে সোনকালে আহি আগত ছিট লৈ গোটেইখিনিয়ে বহি লৈছোঁ ভাওনাখন একেবাৰে সম্পূৰ্ণকৈ চাবলৈ। আৰু নাটখনৰ নাম হৈছে গ্ৰাস গজেন্দ্ৰৰ উপাখ্যান। আমাৰ গাঁৱৰে দাদা ভাইটিহঁতে অভিনয় কৰিছে। খুব ধুনীয়া হৈছিলে ভাওনাখন। তাৰে অলপ ভিডিঅ' কৰি মই ৰাখিছিলোঁ, সেইখিনি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ ভাওনাৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। কোথা গিরিকন্যা, কোৱা গিরিকন্যা? দেখিলে কৈলাসৰ অপূৰ্ব মুখা, যোগীও পাহৰে গৃহস্থিও পাহৰে ধৰ্ম। নাই ইয়াত ৰোগ, শোক, জৰা, মৃত্যু, তিনিটা সংসাৰৰ মুক্ত হয় সৰ্বজন। পৰাধীনৰে নহয় চিন্তা, তথাপিও নাথ তথাপিতো বুলি ৰৈ গ'লা কিয়? তথাপিতো নাথ কেতিয়াবা কৰো অনুমান, মহাদেৱ যুগে হৃদয় পেলোৱা নাই যেন হাত কৈলাসৰে অপূৰ্ব। কারণ আমি জগতৰ গৰাকী, আমি এই
আমি নাবিকাজ ইন্দ্ৰদৈন্য পৰমেশ্বৰৰ ধ্যানত নিমগ্ন হৈছিলোঁ। ইন্দ্ৰদৈন্য হয় বন্ধু, ৰাজকাৰ্য ত্যাগী মুক্তি অবিৰাতে মানৱ পথ সামৰি থাকোঁতে ধাৰত আপোনাৰ ঘৰ হ'ব সেই কথা সমূলি নাজানিব, যাৰ বাবে এই গতি মোৰ ক্ষমা কৰক প্ৰভু, ক্ষমা কৰক। ইন্দ্ৰদৈন্য বিধিৰ লিখন নহয় খণ্ডন। আপুনি দিব্য ৰূপ ধাৰণ কৰি বৈকুণ্ঠলৈ কৰক ভ্ৰমণ। আপুনিও